মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 1 আমাৰ সামাজিক পৰিৱেশ নামৰ পাঠটি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা পাঠ 1 আমাৰ সামাজিক পৰিৱেশ। এতিয়া চোৱা মানুহ সামাজিক প্ৰাণী। মানুহ সামাজিক প্ৰাণী হয়নে? কিয়নো আমি মানুহে কি কৰোঁ? সমাজ পাতি বাস কৰোঁ হয়নে? সেয়ে আমি সামাজিক প্ৰাণী। সকলো মানুহে সমাজ পাতি বাস কৰে। সমাজত সকলোৱে পাৰস্পৰিক সহযোগিতা, মিলাপ্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে। সুখ, শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি, নিয়ম, আইন কানুন মানি চলিব লাগে। এতিয়া চোৱা আমাৰ সমাজখনত সুখ শান্তি বজাই ৰাখিবলৈ আৰু সামাজিক উন্নতিৰ বাবে আমি কি কৰিব লাগিব? সমাজৰ নীতি নিয়ম আইন কানুন আদি আমি মানি চলিব লাগিব হয়নে? এতিয়া চোৱা শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। এতিয়া চোৱা শিশু এজনে সামাজিক নীতি নিয়ম আইন কানুন আদি ক'ৰ পৰা শিকে? নিজৰ পৰিয়ালৰ পৰাই সৰুৰ পৰা দেখি শুনি শিকে হয়নে? লগতে পৰিয়ালতে মৰম চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। আৰু চোৱা লগতে শিশু এজনৰ মৰম চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ আদি পৰিয়ালৰ মানুহৰ মাজত দেখা মিলাপ্ৰীতি, মৰম চেনেহ আদি দেখিয়েই সামাজিক গুণৰো বিকাশ হয়। সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। সেইবাবে পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। এখন সমাজৰ প্ৰতিটো পৰিয়ালে সমাজখনৰ প্ৰতি দায়িত্ব পালন কৰে। ঠিক তেনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও একোখন সমাজৰ প্ৰতি সেৱা আগবঢ়াই নিজৰ দায়িত্ব পালন কৰে। এই সেৱাবোৰে সমাজৰ প্ৰয়োজন পূৰোৱাত সহায় কৰে। এতিয়া চোৱা আমি ইয়াত ছবি এটা দেখিছোঁ। ছবিত আমি বিদ্যালয়, পুথিভঁৰাল, নামঘৰ, ডাকঘৰ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ দেখিছোঁ হয়নে? এতিয়া চোৱা সমাজখন সুচাৰুৰূপে চলি থাকিবলৈ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাবোৰৰ ভিতৰত আছে চিকিৎসা, শিক্ষা, প্ৰতিৰক্ষা, ন্যায়, ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা ইত্যাদি। এতিয়া চোৱা সমাজ এখন সুচাৰুৰূপে চলিবলৈ আমাক কি লাগিব? আমাক চিকিৎসা লাগিব, শিক্ষা লাগিব, প্ৰতিৰক্ষা, ন্যায়, ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা আদি সকলোখিনি লাগিব হয়নে? আমাৰ চৌপাশে থকা কেইটামান অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ বিষয়ে তলৰ তালিকাখনৰ পৰা জানি লওঁ আহা। এতিয়া চোৱা আমাৰ চাৰিওফালে থকা কেইটামান অনুষ্ঠান প্ৰতিষ্ঠান যিবোৰে আমাক বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আহিছে হয়নে? সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে আমি ইয়াত পঢ়িম। চোৱা অনুষ্ঠান প্ৰতিষ্ঠান এইফালে আছে সেৱাসমূহ হয়নে? এইফালে এই অনুষ্ঠান প্ৰতিষ্ঠানবোৰে আমাক কি সেৱা আগবঢ়াই গৈছে সেইবোৰ আমি এইফালে পাম। এতিয়া চোৱা বেংকত আমি কি কৰোঁ? ধন জমা আৰু ঋণ প্ৰদান, মানে বেংকত আমি ধন জমা ৰাখোঁ আৰু আমি বেংকৰ পৰা ঋণ ল'বও পাৰোঁ হয়নে? তাৰপিছত ধন স্থানান্তৰ, আমি আমাৰ পইচা ক'ৰবালৈ পঠিয়াবও পাৰোঁ। চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান, আৰু আমি বেংকত আমি চেক সংগ্ৰহ কৰিব পাৰোঁ হয়নে? এতিয়া চোৱা অগ্নি আৰু আপাতকালীন সেৱা আস্থান, এতিয়া এইবোৰে আমাক কি সহায় কৰে? আকস্মিক দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা কৰে হয়নে? তাৰপিছত চোৱা আৰক্ষী চকীত আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠা কৰা হয়। পুলিচ থানাত কি কৰা হয়? আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠা কৰা, অপৰাধৰ অনুসন্ধান, যদি কোনোবাই ক'ৰবাত কিবা কৰিছে, চুৰ ডকাইতি আদি কৰিছে তেতিয়াহ'লে পুলিচে তেওঁলোকক ধৰে হয়নে? চিনাক্তকৰণ আৰু প্ৰতিৰোধ, আৰু কোন ব্যক্তিয়ে কি বেয়া কাম কৰিছে সেইবোৰ তেওঁলোকে চিনাক্তকৰণ কৰে আৰু সেইটো কেনেকৈ কমাব পাৰি, তেওঁলোকে কৰা অপৰাধটো কেনেকৈ কমাব পাৰি সেইটো আৰক্ষী চকীৰ দ্বাৰাই নিয়ন্ত্ৰণ হয় হয়নে? এতিয়া চোৱা চিকিৎসালয়, হস্পিটেল হয়নে?
ৰোগীৰ ৰোগ নিৰ্ণয়। এতিয়া হস্পিটেলত কি হয়, কোনো এজন ৰোগীৰ কি বেমাৰ হৈছে সেইটো চাই, হয়নে, চাই টেষ্ট কৰি উলিয়ায়। চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান, আৰু কি কৰে, তেওঁলোকক কি ঔষধ দিব লাগে সেয়া দি চিকিৎসা প্ৰদান কৰে, হয়নে। তাৰপিছত পশু চিকিৎসালয়। এইটো পশু চিকিৎসালয় মানে জীৱ জন্তুৰ বাবে চিকিৎসালয়। পশু পক্ষীৰ ৰোগ নিৰ্ণয়। পশু চিকিৎসালয়ত কি কৰা হয়, যদি পশু পক্ষী, ছাগলী, গৰু, কিবা তোমালোকৰ পোহনীয়া চৰাই আদি যদি কিবা বেমাৰ হৈছে, তেতিয়াহ'লে পশু চিকিৎসালয়ত চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান কৰে, হয়নে। এতিয়া চোৱা, ষ্টেডিয়াম। খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা। ষ্টেডিয়ামত আমি কি চাওঁ, খেলা ধূলা আদি চাওঁ, বা ক'ৰবাত কিবা ডাঙৰ ডাঙৰ মিটিং আদি পাতিলে ষ্টেডিয়ামত পতা হয়, হয়নে। দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা। তাত দৰ্শকৰ বাবে আসন আদিৰ ব্যৱস্থা থাকে, হয়নে। বজাৰ। এতিয়া বজাৰত কি হয় তোমালোকে জানা, হয়নে। বজাৰত কিনোতা আৰু বেচোতাৰ সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে। বজাৰত কি হয়, বস্তুবোৰৰ কিনা বেচা চলে। পুথিভঁৰাল। এতিয়া পুথিভঁৰালত কি হয়, কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা। পুথিভঁৰালত আমি কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা পাওঁ, হয়নে। তোমালোকৰ বিদ্যালয়তো পুথিভঁৰাল আছে, তোমালোকে নিশ্চয় পুথিভঁৰালৰ পৰা কিতাপ লৈ পঢ়া, হয়নে। কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। এতিয়া তোমালোকে এইটো বিদ্যালয়ত পাইছা চাগে, হয়নে। তোমালোকে নিজৰ নামটো লিখি মেলি কিতাপ ঘৰলৈ লৈ আনা, আকৌ তোমালোকৰ পঢ়া হোৱাৰ পিছত আকৌ কিতাপটো বিদ্যালয়ত লৈ ঘূৰাই দিয়া, হয়নে। তাৰপিছত চোৱা, আকৌ ছাৰে কি কৰে, তুমি কিতাপ ঘূৰাই দিলা, সেইটো কেতিয়া ঘূৰাই দিলা তাৰিখ লিখি ছাৰে তাত কিতাপটো আকৌ পুথিভঁৰালত জমা কৰে, হয়নে। ডাকঘৰ। ডাকঘৰ মানে পোষ্ট অফিচ। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থা। এতিয়া ডাকঘৰৰ পৰা আমি কি কৰোঁ, চিঠি পত্ৰ, পাৰ্চেল আদি আমি পঠিয়াওঁ, হয়নে। তাৰপিছত ধন জমা ৰখাৰো ব্যৱস্থা। ডাকঘৰত আমি ধন জমা ৰাখিবও পাৰোঁ, হয়নে। এতিয়া চোৱা, তোমালোকৰ অঞ্চলত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবোৰ থকাৰ বাবে তোমালোকৰ কি কি সুবিধা হৈছে, দলত আলোচনা কৰা। এতিয়া এইটো তোমালোকে তোমালোকৰ বিদ্যালয়ত বন্ধু বান্ধৱীৰ লগত মিলি আলোচনা কৰিবা আৰু ছাৰ বাইদেউক ক'বা। এতিয়া চোৱা, ক্ৰিয়াকলাপ 1। তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। এতিয়া চোৱা, এফালে আমাক কোনো ব্যক্তিৰ বৃত্তি দিয়া আছে, হয়নে। বৃত্তি মানে তেওঁলোক কি কাম কৰে সেইটো দিয়া আছে। তাৰপিছত অনুষ্ঠান প্ৰতিষ্ঠান মানে তেওঁলোকে ক'ত কাম কৰে সেইটো আমি এফালে লিখিব লাগিব। এতিয়া চোৱা, শিক্ষক। শিক্ষকে ক'ত কাম কৰে, বিদ্যালয়ত, হয়নে। গতিকে ইয়াত বিদ্যালয় বুলি লিখা আছে। এতিয়া চোৱা, পশু চিকিৎসক। এতিয়া পশু চিকিৎসকে ক'ত কাম কৰে জানানে, আমি লিখিম পশু চিকিৎসালয়ত। এতিয়া চোৱা, পশু চিকিৎসক, পশু চিকিৎসালয়। ডাকোৱাল, ডাকঘৰ। গ্ৰন্থাগাৰিক, পুথিভঁৰাল বা গ্ৰন্থাগাৰ। আৰক্ষী, আৰক্ষী চকী বা আমি পুলিচ থানা বুলিও কওঁ, হয়নে। নাৰ্ছ, চিকিৎসালয় বা হস্পিটেল, হয়নে। বেংক মেনেজাৰ, বেংক। উকিল, আদালত বা কোৰ্ট, হয়নে। অগ্নি নিৰ্বাপক কৰ্মী, অগ্নি আৰু আপতকালীন সেৱা আস্থান। চিকিৎসক, চিকিৎসালয়। ন্যায়াধীশ, আদালত। উপাচাৰ্য, বিশ্ববিদ্যালয়। ইয়াৰ উপৰি আমাৰ সমাজত অন্য কিছুমান বৃত্তিধাৰী লোক আছে। এতিয়া চোৱা, এই বৃত্তিধাৰী লোকসকলৰ বাহিৰেও আমাৰ সমাজত অন্য কিছুমান বৃত্তিধাৰী লোক আছে, হয়নে। যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে, সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। এতিয়া চোৱা, যি কাম কৰি এজন ব্যক্তিয়ে নিজক বা নিজৰ পৰিয়ালক ভৰণ পোষণ দিয়ে, মানে পোহপাল কৰে, সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। উদাহৰণস্বৰূপে কৃষি, বাঁহ শিল্প, মৃৎশিল্প, কমাৰ শিল্প, বয়ন, চুলি কটা কাম, বাঢ়ৈৰ কাম ইত্যাদি। এতিয়া চোৱা, আমাৰ সমাজত আৰু কি কি বৃত্তিধাৰী লোক আছে। কৃষি মানে খেতি কৰা লোক, হয়নে। বাঁহ শিল্প, বাঁহেৰে
বিভিন্ন বস্তু তৈয়াৰ কৰা লোক হয়নে, যেনে খৰাহী, পাচি ইত্যাদি হয়নে। মৃৎশিল্প মানে মাটিৰ বাচন আদি তৈয়াৰ কৰা লোক। কমাৰ শিল্প মানে লোহাৰ বস্তু আদি বনোৱা লোক হয়নে। সেই তেনেকে বয়ন, চুলি কটা কাম, বাঢ়ৈৰ কাম আদি বিভিন্ন ধৰণৰ বৃত্তিধাৰী লোক আছে ইয়াত হয়নে। এইবোৰ কাম কৰি নিৰ্দিষ্ট বৃত্তিধাৰী লোকে সমাজলৈ সেৱা আগবঢ়ায়। এইবোৰ কাম কৰি এই লোকসকলে কি কৰে, সমাজলৈ সেৱা আগবঢ়ায়। সেয়েহে আমি সকলো বৃত্তিকে সন্মান জনাব লাগে। সকলো ধৰণৰ কাম কৰা লোককে আমি সন্মান জনাব লাগিব। এতিয়া চোৱা ক্ৰিয়াকলাপ 2। তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। এফালে চোৱা, এফালে আমাক বৃত্তিধাৰী লোক দিয়া আছে, এফালে কাৰ্য দিয়া আছে হয়নে। এতিয়া এই বৃত্তিধাৰী লোকসকলৰ কাৰ্যখিনি আমি এফালে লিখিব লাগিব। এতিয়া চোৱা, আমি প্ৰথমতে ইয়াত দেখিছো খেতিয়ক হয়নে। খেতিয়কে কি কৰে, শস্য উৎপাদন কৰে হয়নে। এতিয়া চোৱা ইলেক্ট্ৰিচিয়ান হয়নে। ইলেক্ট্ৰিচিয়ানে কি কৰে, বিদ্যুতৰ বা লাইটৰ কাম কৰে। তাৰপিছত চোৱা ৰাজমিস্ত্ৰী, ৰাজমিস্ত্ৰীয়ে কি কৰে, পকাৰ কাম কৰে হয়নে, পকাৰ ঘৰ আদি বনায়। তাৰপিছত চোৱা পাইপ মিস্ত্ৰী, পাইপ মিস্ত্ৰীয়ে কি কৰে, পানীৰ পাইপৰ মেৰামতি সংযোগৰ কাম কৰে হয়নে। তাৰপিছত চাফাই কৰ্মী, চাফাই কৰ্মীয়ে কি কৰে, চাফা কৰে। মোবাইল মেৰামতকাৰী, মোবাইল মেৰামতকাৰীয়ে কি কৰে, মোবাইল মেৰামতি কৰে বা মোবাইল বনায় হয়নে। সামাজিক সম্প্ৰীতি আৰু সহযোগিতা। আমাৰ সমাজত সুখ দুখ বিপদ আপদৰ সময়ত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। এতিয়া চোৱা আমাৰ সমাজত কি হয়, কাৰোবাৰ যদি কিবা দুখ হৈছে, কিবা বিপদ হৈছে বা কাৰোবাৰ ঘৰত কিবা সুখৰ সময় বিবাহ আদি পাতে, তেতিয়া কি কৰে, সকলো গাঁৱৰ বা সমাজৰ লোকসকলে আহি সহযোগিতা আগবঢ়ায় হয়নে। সেইদৰে উৎসৱ পৰবো সকলোৱে মিলিজুলি পালন কৰে। সেই তেনেদৰে আমি কি কৰোঁ, উৎসৱ পৰব আদিও আমি সকলোৱে মিলি পালন কৰোঁ। এইবোৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। এই পৰম্পৰাবোৰ আমাৰ আগৰে পৰা চলি আহিছে। উদাহৰণস্বৰূপে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা। এতিয়া ভোগালী বিহুৰ উৰুকাৰ সময়ত আমি কি কৰোঁ, সকলো মিলি কি কৰোঁ, আমি ভেলাঘৰ সাজো আৰু লগতে ভোজ ভাত খাওঁ হয়নে। নামঘৰত ভাওনা সভা পতা, এতিয়া নামঘৰত ভাওনা সভা আদি পাতিলে কি কৰোঁ, আমি সকলোৱে মিলি আমি ভাও লওঁ, গোপী হৈ নাচো হয় নহয়। খেতি চপোৱাৰ পাছত ন খোৱা আদি, তাৰপিছত খেতি চপোৱাৰ পিছতো আমি মিলিজুলি ন খাওঁ হয়নে। এতিয়া চোৱা দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰতো আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। এতিয়া চোৱা ঠিক সেইদৰে দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰতো কি হয়, উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিতো সকলো সমাজৰ সদস্যসকল একেলগে লগ হৈ পাতে হয়নে। এনেধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে। এতিয়া চোৱা এনেবোৰ অনুষ্ঠানে কি কৰে, সমাজৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি আদি বৃদ্ধি কৰে আৰু সম্পৰ্কটো মধুৰ কৰি তোলে হয়নে। এতিয়া চোৱা লিখো আহা, তোমালোকৰ অঞ্চলত উৎসৱ পৰব পালন কৰোঁতে সমূহীয়াকৈ কি কি কাম কৰা হয় আলোচনা কৰি লিখা। এতিয়া এইটো তোমালোকে বন্ধুৰ লগত মিলি আলোচনা কৰিবা, তোমালোকৰ অঞ্চলত উৎসৱ পৰব কৰোঁতে কি কি সমূহীয়াকে কি কি কাম কৰা হয়। এতিয়া চোৱা তোমালোকে জানানে যে কোনো কোনো অঞ্চলত ধান ৰোৱা আৰু ধান চপোৱাৰ সময়ত ইঘৰে সিঘৰক সহায় কৰে। এতিয়া চোৱা এতিয়াও তেনে বহুত গাঁও আছে য'ত আজিও ধান ৰোৱা বা চপোৱা সময়ত ইঘৰে সিঘৰক সহায় কৰে। তেওঁলোকে কি কৰে, আজি এটা ঘৰত ধান ৰুব, তাৰপিছত তাতে সকলোৱে মিলি দুপৰীয়া ধুনীয়াকৈ ভাত সাজ খাব, আকৌ কি কৰিব, পিছদিনাখন আন এঘৰক সকলোৱে মিলি সহায় কৰিব। সেই তেনেকৈ তেওঁলোকে ধান ৰোৱা আৰু চপোৱা কাম কৰি যায়। এইদৰে খেতিৰ কামত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাৰ খাউৰি লোৱা বা হাদাৰী বোলে।
এতিয়া এই প্ৰথাটোক একেলগে মিলি কাম কৰা প্ৰথাটোক কি বোলে? খাউৰি লোৱা বা হাদাৰি বোলে। ইয়াৰ যোগেদি খেতিৰ কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতিও বৃদ্ধি পায়। এনেকে কৰিলে কি হয় জানানে? মানুহৰ কাম সোনকালে হৈ যায় আৰু কি হয়? গাঁওবাসীৰ মাজত মিলা প্ৰীতি আৰু বেছি বৃদ্ধি পায়, হয়নে? এতিয়া চোৱা, সহযোগিতাৰে কামবোৰ কৰিলে আমাৰ কাম কাজবোৰ খৰতকীয়া হোৱাৰ উপৰিও অধিক ফলদায়ক হয়। এতিয়া চোৱা, সহযোগিতাৰে কামবোৰ কৰিলে কি হয়? আমাৰ কাম কাজবোৰ সোনকালেও হয় আৰু কি হয়? অধিক ফলদায়ক হয়। এতিয়া তোমালোকেও কেতিয়াবা বিদ্যালয় চাফা কৰা নহয়, যেতিয়া তোমালোকে সকলোৱে মিলি এজন এজনকে যদি কাগজৰ টুকুৰা আদি বুটলি তোমালোকে ডাষ্টবিনত পেলোৱা, তেতিয়া তোমালোকৰ বিদ্যালয়খন কিমান সোনকালে চাফা হৈ যায় নহয়। সেই তেনেকে মিলি কিবা কাম কৰিলে কামটো খুব ধুনীয়াকে হয় আৰু কাম কৰা আমনিও নালাগে, হয়নে? আমি কামৰ আনন্দ লৈ কামটো কৰিব পাৰোঁ, হয়নে? এনে কাম কাজবোৰত আমি জড়িত হৈ সমাজক সহায় কৰিব পাৰোঁ। এতিয়া চোৱা, এনে কাম কাজবোৰত আমি জড়িত হৈ সমাজক সহায় কৰিব পাৰোঁ। একোটা অঞ্চল বা এখন গাঁৱত সকলোৱে একগোট হৈ সহায় সহযোগিতাৰে সেই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। এতিয়া চোৱা, একোটা অঞ্চল বা এখন গাঁৱত সকলোৱে একগোট হৈ সকলোৱে সহায় সহযোগিতা আদি আগবঢ়ালে সেই অঞ্চলখনৰ সমস্যাবোৰ সোনকালে সমাধান হৈ যায়। সেয়েহে সমাজৰ সকলোৱে একগোট হৈ থকা উচিত। সেয়েহে সমাজৰ সকলো লোকে একগোট হৈ থকা উচিত। এতিয়া চোৱা, খাউৰি লোৱা বা হাদাৰি। খাউৰি লোৱা বা হাদাৰি মানে কি? বিনা বেতনেৰে সকলোৱে মিলিজুলি কোনো কাম সমাপ্ত কৰা এক ব্যৱস্থা। খাউৰি লোৱা বা হাদাৰি মানে হৈছে পইচা নিদিয়াকে সকলোৱে মিলিজুলি কাম সমাপ্ত কৰাৰ এটা ব্যৱস্থা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।